নমস্কাৰ। আজি মই এটা ইমান ধুনীয়া ঠাইলৈ যাবলৈ ওলাইছোঁ, য'ত আমাৰ ঘৰৰ নিচেই কাষতে আছে ঠাইখন, আৰু য'ত মানে আমাৰ যেতিয়াই মন যায় তেতিয়াই গৈ থাকিব পাৰোঁ। আৰু কোনোবা আহিলে আমি এইখন ঠাইলৈ লৈ গৈ খুব মানে গৰ্বিত অনুভৱ কৰোঁ। এয়া আহি গৈছোঁ আমি, ফিৰোজা, গাৰ্গী, বিনু, আমাৰ নীৰ, এনেকৈ আৰু আহি আছে। এনেকৈ লগ লাগি আহিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া পৰিৱেশ, আৰু বহাগ মাহ পৰিছে কাৰণে গছ লতা গোটেইখন সেউজীয়া হৈ পৰিছে। সেউজীয়া প্ৰকৃতিৰ মাজলৈ আহিবলৈ এনেই ভাল লাগে। প্ৰকৃতি এনেও ভাল পাওঁ মই, প্ৰকৃতিৰ বুকুত থাকি। গতিকে আজি এইখন ঠাইলৈকে আহিছোঁ আৰু আপোনালোককো মানে দেখুৱাই দিম। ইয়াতে আজি আমাৰ সাহিত্য সভাই কবি সন্মিলন এখন পাতিছে। তালৈ আমাক সকলোকে নিমন্ত্ৰণ জনাইছে। নিমন্ত্ৰণ বুলি এইকাৰণেই ক'লোঁ যে আজি ইয়াতে কবি সন্মিলনো হ'ব, লগতে খোৱা বোৱাৰো আয়োজন চলিছে। গতিকে নিশ্চয় নিমন্ত্ৰণেই আৰু আহি গৈছোঁ। আৰু ঠাইখন আপোনালোকে নিশ্চয় দেখি চিনিয়ে পাইছে বহুতে। আৰু ইয়ালৈ অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ মানুহ আহে, আৰু নহা মানুহ হয়তো খুব কম আছে। সকলোৱে আহিছে, ধৰিব পাৰিছেই কিজানি ঠাইখন। তথাপিও এয়া গৈ আছোঁ ওপৰলৈ, আৰু ওপৰলৈ মানে গৈ থাকিবলৈ প্ৰথম যেতিয়া আমি আহিছিলোঁ ইয়াত 81, 82 তেতিয়া বিয়া হৈ আহিছিলোঁ। তাৰপিছতেই এই ঠাইখনলৈ মানে আহিলেও এনেকুৱা এটা লুংলুঙীয়া বাট আছিলে। সেই লুংলুঙীয়া বাটটোদি আহি পাহাৰ বগাবলৈকো মানে বহুত কষ্ট। পাহাৰৰ একদম মানে ৰঙা মাটিয়েদি এনেকৈ মানে বগোৱা বাই উঠিব লাগে। কিন্তু এতিয়া এয়া ধুনীয়াকৈ চৰকাৰে চিৰি বনাই দিছে, উঠিবলৈ কোনো ধৰণৰ প্ৰব্লেম নাই। তথাপি যাৰ ভৰি বিষ, আঁঠুৰ বিষ, সেইসকলে মানে ওপৰলৈ উঠি যাবলৈ অলপ টানেই পায়। সেইকাৰণে মাজ ঠাইতেই আমাৰ মানে আজিৰ এই অনুষ্ঠানটি হ'ব। গতিকে আমি গৈ আছোঁ আটাইবোৰে, এই চিৰিবিলাক বগাই গৈ আছোঁ। এতিয়া চাৰিওফালে মানে ফুল ফুলিছে। এই দেখিছেনে পোকবিলাক? এতিয়া আমি টিভিত দেখি আছোঁ এনেকুৱা পোক কিছুমান হৈছে। বাঁহ ফুলিলে বোলে, বাঁহ গছত মানে ফুল ফুলিলে বোলে এনেকুৱা পোকবিলাক হয়। গতিকে এই পোকবিলাকলৈ অলপমান ভয়ে লাগিছে। তথাপিও আহি পাইছোঁ। আমাৰ ওপৰলৈ উঠিব নালাগে, ইয়াতেই হ'ব আমাৰ আজি মিটিংখন, কবি সন্মিলনখন ইয়াতে হ'ব। আৰু ইয়াতে খোৱা বোৱাৰ সকলো আয়োজন ইয়াতে হ'ব। এয়া আহি পাইছেই আমাৰ অতিথিসকল আহিছে। অৱনী কুমাৰ ভাগৱতীদেৱ আহি পাইছে, লগতে মোহনো আছে, আৰু কবিসকলো আহি পাইছে। আমাৰ স্থানীয় আজি আমাৰ অনুষ্ঠানটি হ'ব। এয়া হৈছে মদন কামদেৱ দেৱালয়, নামনিতে এই ইয়াতে মিটিং চিটিং এয়া খাবৰ মানে এয়া তৰকাৰী পাচলি কাটিয়ে আছে এয়া বহি। আৰু লগতে ৰন্ধা বঢ়া হ'লেই মানে আধা আধি হ'লেই। আৰু আমাৰ মানে সাহিত্য সভাৰ যিসকল কৰ্মকৰ্তা একেবাৰে উস্তাদ, আৰু সকলো কাম আগে ভাগে হৈ যায়। এইজনেই হৈছে নন্দ বৰুৱা। আমি নন্দ খুৰা বুলি মাতিছিলোঁ। উত্তৰ গুৱাহাটীৰ আছিলে যদিও চাৰিআলিৰ মানে আপোন হৈ পৰিলে, আৰু মদন কামদেৱ চোৱা এখেতেই কৰে। তেখেত নোহোৱাৰ পৰা আমি খুব মিছ কৰিছোঁ। আচলতে মদন কামদেৱ বুলিলে নন্দ খুৰালৈ মনত পৰি। ইয়াতে আয়োজন হৈছে কবি সন্মিলন, শতদল সাহিত্য সভা। শতদল সাহিত্য সভা এতিয়া আমাৰ এই সাহিত্য সভাটো আমাৰ কৰ্মকৰ্তাসকলৰ যথেষ্ট কষ্ট আছে, যথেষ্ট চেষ্টা আছে আগুৱাই নিয়াত। আমাৰ বাহিনী সাহিত্য সভাখনে বহুদিন সাহিত্য সভা মানে অসম সাহিত্য সভা আয়োজন কৰিবলৈ চেষ্টা চলাই আছে। তথাপি এয়া প্ৰথম আৰম্ভণি হৈছে এটি বন্দনাৰে। দীপালী শৰ্মা বাইদেৱে গোৱা গীতটি আপোনালোকে শুনকচোন। খুব সুন্দৰ ভাষণ দিয়ে, ভাষণ ৰাখে, সকলোৱে শুনি ভাল পায়।
নীলমণি ফুকনদেৱৰ কবিতাটো তেখেতে কৈছে। ইয়াতে আজি অসম সাহিত্য সভাৰ সম্পাদক ডক্টৰ উপেন্দ্ৰ শৰ্মাদেৱো আহিছে আৰু তেখেতে আজি ইয়াতে আমাৰ শতদল শাখা হিচাপে স্বীকৃতি প্ৰদান কৰিব। চাৰ্টিফিকেটখন লৈ আহিছে তেখেতে। এটা শাখাত শতদল শাখা হিচাপে আৰু 50জন হ'লে স্বৰ্ণ শাখা হিচাপে স্বীকৃতি পৰম্পৰা ইতিমধ্যে গঢ়ি তোলা হৈছে। সেই কাৰ্যসূচীখিনি আনুষ্ঠানিকভাৱে কৰাৰ প্ৰয়াসেৰে ইয়াতে উপস্থিত হৈছিলোঁ আৰু বাইহাটা চাৰিআলি শাখাটোৰ লগত মোৰ এটা ঘনিষ্ঠতা আছে। এটা সময়ত কামৰূপ জিলা সাহিত্য সভাৰ এক অতি শক্তিশালী শক্তি আছিল বাইহাটা চাৰিআলি। যে বাইহাটা চাৰিআলি শাখা আহিছে বুলি ক'লে প্ৰত্যেকৰে মনটোত কিবা এটা আজি শাখাটো কিমান শক্তিশালী হৈ আছে মই নাজানো। কামৰূপ জিলা সাহিত্য সভাৰ পৰা দীৰ্ঘদিন মই কামৰূপ জিলা সাহিত্য সভাৰ লগত কাম কৰিছিলোঁ, কিন্তু এতিয়া কামৰূপ জিলা সাহিত্য কামৰূপ জিলাৰ সাহিত্য সভাৰ সভাপতি দীপেন্দ্ৰ চান্দ্ৰে মোৰ হাতত দি গৈছে। তেওঁ আচলতে এটা কামত গুচি গ'ল। তেওঁৰ কবিতাটো পাঠ কৰি দিবলৈ কৈছে। মই আমাৰ নৱক পাঠ কৰি দিবলৈ কৈছোঁ। এয়া সকলোৱে নিজৰ নিজৰ কাম কৰি আছে। আমিয়ে যাবলগীয়া হ'ল এটা অন্য ঠাইলৈ, বৰংগৈত সাহিত্য সভাৰ কামৰূপ জিলা সাহিত্য সভাৰ আকাশ মানে এনেকৈ মহিলাৰ অনুষ্ঠান আছে। তেওঁলোকে মহিলাৰ বাবে অনুষ্ঠান পাতিছে, তালৈ আমি গৈ আছোঁ এতিয়া। আমি ইয়াতে গোটেই শেষ কৰি আমি থাকিব নোৱাৰিলোঁ। অনুষ্ঠানকেইটা একেদিনাই দিছে নোৱাৰিলোঁ। কবি সন্মিলন চলিয়ে থাকিব আৰু বহুতো কবি আহিবলৈ আছে বাকী। আৰু এয়া আমাৰ ধুনীয়া মদন কামদেৱৰ পৰা গৈ থকা এয়া পৰিৱেশ। মই নিপেনৰ লগতে গ'লোঁ। নিপেন তালুকদাৰ, তেওঁ হৈছে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি। এইবিলাক এই ধুনীয়া ঠাইৰে প্ৰকৃতিৰ ধুনীয়া এখন দৃশ্য থকা ঠাইৰে আমি গৈ আছোঁ। আমি যাম বাইহাটা হৈ কমলপুৰ পুষ্পাঞ্জলি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। অসম সাহিত্য সভাৰ খাদ্য দিৱসত অকল দাস ডাঙৰীয়া পুষ্পাঞ্জলি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। অসম সাহিত্য সভাৰ খাদ্য দিৱসত বলৰাম ডেকা ডাঙৰীয়া পুষ্পাঞ্জলি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। তেখেতলৈ শ্ৰদ্ধাঞ্জলি। তেখেতক নজনা মানুহ পূৰ্ণ আছে। অসম সাহিত্য সভাৰ কিতাপ পঢ়ি সাহিত্য সভাৰ পায় মনৰ সন্মানীয় সদস্য সেয়েহে তেখেতক আমি জীৱনত পাহৰিব নোৱাৰোঁ। সাহিত্য অনুৰাগী সকলো জনাইছোঁ। অনুষ্ঠান আৰম্ভ কৰিছে আমাৰ দীপাঞ্জলি। আমি মঞ্চলৈ উপস্থিত হৈছোঁ। আমিও কিমান সেৰেঙা দেখিছে মানুহ নাথাকে। সন্ধিয়া সাহিত্য অনুষ্ঠানবিলাক আহিব।